ধাৰাসাৰ বৰষুণৰ পাছতে মহানগৰীত বানে বুৰালে ৱায়াৰলেছৰ ৰাজপথ বানৰ বাবে হাহাকাৰ ভিন্ন প্ৰান্তৰ লোকৰ বান ফালি গন্তব্য স্থান অভিমুখে পথচাৰী মহানগৰীৰ আন কেইবাটাও প্ৰান্তত বান হৈছে এয়া বিভিন্ন প্ৰান্তৰ দৃশ্য আমাৰ সাংবাদিকসকলে পৰিভ্ৰমণ কৰি এই দৃশ্যবোৰ সংগ্ৰহ কৰি আনিছে আমি তেওঁলোকৰ সৈতেও যোগাযোগ স্থাপন কৰিম ধাৰাসাৰ বৰষুণৰ পাছত মহানগৰীত পুনৰ বান স্বাভাৱিকতেই ধাৰাসাৰ বৰষুণ দিলেই মহানগৰবাসীৰ বুকু দুৰুকৈ কপে আজিও ব্যতিক্ৰম হোৱা নাই বৰষুণ দিয়াৰ লগে লগে সকলোৱে অনুভৱ প্ৰকাশ কৰিছিল যে আজি বানপানী হ'ব আৰু সেয়া হৈছে আমাৰ সতীৰ্থ ভাস্কৰ শইকীয়া লাইভত আছে ভাস্কৰ কোনটো অঞ্চলত উপস্থিত আছে পৰিৱেশ চাব বিচাৰিছোঁ নিশ্চয়কৈ প্ৰাঞ্জল মই বৰ্তমান উপস্থিত আছোঁ ৱায়াৰলেছৰ পৰা পোনপটীয়াকৈ মই দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম যিহেতু এজাক বৰষুণ তাৰপিছতে ৱায়াৰলেছৰ মোৰ পিছফালে এয়া অৱস্থা নিশ্চয়কৈ দেখিছে প্ৰায় এককাল যি পানী সেই পানী ভেদি আচলতে প্ৰতিগৰাকী লোক অহা যোৱা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এই ঠাইখিনিত আৰু দেখুৱাইছোঁ বাছসমূহ তেনেদৰে আহিছে বা মই যদি কিছু আগলৈ যাবলৈ সক্ষম হওঁ তেতিয়াহ'লে তাত নিশ্চয়কৈ দেখিবলৈ পোৱা যাব যে সেইখিনি ঠাইত এককাল পৰ্যন্ত পানী বাছৰ আধা অংশ তেওঁলোকে ডুব গৈছে আৰু তাত তেনেকৈ আচলতে বাহনসমূহ এইফালে অহা যোৱা কৰিছে যিহেতু এঘণ্টা ধৰি বৰষুণ দিছিল আৰু এঘণ্টা ধৰি বৰষুণ দিয়াৰ পিছতে ৱায়াৰলেছৰ এইখিনি ঠাইত এনেকুৱা ধৰণৰ পানী আৰু সেই পানী ভেদিয়ে আচলতে প্ৰত্যেকগৰাকী লোক তেওঁলোকে নিজৰ কৰ্মস্থলীৰ পৰা নিজৰ গন্তব্য স্থানৰ পৰা আচলতে ঘৰমুখ হোৱা দেখিবলৈ পোৱা গৈছে মই সেই দৃশ্যসমূহ দেখুৱাই আছোঁ সুশান্ত আছে জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত আছে সুশান্তই সেই দৃশ্যসমূহ দেখুৱাই আছে বহুকেইখন বাহন ইতিমধ্যে বিকল হৈ পৰিছে আৰু সেই বিকল বাহনসমূহ তেওঁলোকে ঠিক কৰাৰ বাবে চেষ্টা কৰিছে মই এখন বাহন দেখুৱাইছোঁ সেই বাহনখন তেওঁলোকে ঠেলি আছে বৰ্তমান ঠেলি থকা দেখিবলৈ পোৱা গৈছে কিয়নো পানীৰ বাবে আচলতে বাহনখন বিকল হৈ পৰিছিলে বিকল হৈ পৰাৰ পিছতে সেই বাহনখন ঠেলিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এয়াই হৈছে গুৱাহাটীৰ মহানগৰীৰ বানপানী এজাক বৰষুণৰ তাৰপিছতেই বৰ্তমান হাতীগাঁও ৱায়াৰলেছ সিজুবাৰী পাঞ্জাবাৰী বহু ঠাইত আচলতে যি পানীৰ যি তাণ্ডৱ আচলতে কৃত্ৰিম বানপানী তাণ্ডৱ আৰু সেই দৃশ্যসমূহ আমি দেখুৱাইছোঁ মই দৃশ্যসমূহ দেখুৱাইছোঁ বাহনসমূহ কেনেদৰে পানীৰ পৰা উঠাৰ পিছতে তেওঁলোকে ঠেলিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কেনেদৰে পানী ফালি সেই বাহনসমূহ আহি আছে মই এখন জীপ দেখুৱাইছোঁ থাৰ বাহন দেখুৱাইছোঁ সেই থাৰ বাহনখন দেখিবলৈ পাইছে সকলোৱে যে কেনেদৰে আচলতে পানী ভেদি তেওঁলোকে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মাজৰ অংশত হেডলাইটৰলৈকে বাহনখন ডুব গৈছে কিন্তু তেনেদৰে আচলতে এইখন মেঘালয়ৰ বাহনখন তেওঁলোকে ইয়াত পানী ভেদি আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে চাৰিচকীয়া বহু বাহন ইতিমধ্যে বিকল হৈ পৰিছে আৰু সেই বিকল বাহনসমূহ তেওঁলোকে তেনেদৰেই ঠেলি হয়তো কিছুলোকে আনিছে কিছুলোকে চলাই অহাৰ পিছতেই পানী যেতিয়া কমিছে তাৰপিছত তেওঁলোকে ৰখাই বাহনখন তেওঁলোকে ঠিক কৰিছে এয়া গুৱাহাটী মহানগৰীৰ বানপানী আৰু বানপানীৰ বাবে এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে স্কুটি আৰোহী এগৰাকীক পাইছোঁ তেওঁ বাহনখন ঠেলি আনিছে ক'ৰ পৰা আনিছে বিকল হৈছে নেকি কথা পাতিম দাদা কিমান পানী আগত बहुत पानी बहुत ठेली आनिबलगीया होइसे हाँ वो बहुत दूर से ठेल के ला रहे हैं भैया स्कूटी पता नहीं बंद हो गया था ना वो मैकेनिक के पास जा रहे हैं स्टार्ट बंद हो गया हाँ स्टार्ट बंद हो गया अभी क्या बोलना चाहेंगे गुवाहाटी में बारिश होने के बाद ऐसा हालत होता है ट्रेन ये सब थोड़ा क्लियर कर देना चाहिए ना ताकि इंसान लोग थोड़ा अच्छे से जी पाए वही बोलेगा आगे कितना पानी है बहुत पानी है बहुत मुश्किल से लाया है स्कूटी এয়া হৈছে প্ৰতিগৰাকী লোকৰ মন্তব্য যে তেওঁলোকে ঠেলি আনিবলগীয়া স্থানীয় লোককেইজন আছে গুৱাহাটীত কেতিয়াৰ পৰা আছে চাওক অলপ যদি অলপ বৰষুণ হ'লে বহুত মানে বানপানীৰ নিচিনা হৈ যায় যেনেকুৱা ব্ৰহ্মপুত্ৰ চাব যাব নালাগে ইয়াতে চাব পাৰিব গুৱাহাটীৰ মাজতে ব্ৰহ্মপুত্ৰ অঁ এনেকুৱাই আৰু আপুনিতো জানেই আৰু নিউজ কৰে আপোনালোকে জানে আৰু কেনেকুৱা বানপানী হৈ আছে অলপ বৰষুণ আহিলে মোৰ গাড়ী তাতে থৈ দিছোঁ আধাতে আপোনাৰ গাড়ী আছে অঁ তাতে আছে ঠেলি আনিব নোৱাৰে তাতে থৈ দিছোঁ মই ফাৰ্ষ্ট সিফালে পানী কোনফালে যাম আৰু ড্ৰেইনটো ক্লিয়াৰ কৰিব লাগে কিৰ কাৰণে ড্ৰেইনটো এনেকুৱা ক্লিয়াৰ কৰিব লাগে যেতিয়া বানপানী আহে বৰষুণৰ দিনত তেতিয়া আপোনাৰ নালাবিলাক খান্দি থৈ দিয়ে ক্লিয়াৰ নকৰে ইয়াতে বহুত এনেকুৱা মই পাই আছোঁ বহুত পানী এইটো ড্ৰেইনৰ কাৰণে পানী ড্ৰেইনত যদি আপুনি এটা যদি আপোনাৰ যিকোনো এটা কাম কৰে মানে ক্লিয়াৰ কৰিব লাগে না ড্ৰেইনৰ কাৰণেতো পানী সেয়া দেখুৱাইছোঁ যে মহিলায়ো আচলতে বাহন ঠেলিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এয়াই গুৱাহাটী মহানগৰ বাহন পানীৰ মাজেদি আনিলে কিন্তু বাহনখন হয়তো বিকল হৈ পৰিছে আৰু তেওঁলোকে ঠেলিয়ে বাহনখন ছাইড কৰিছে পথৰ মাজৰ পৰা তেওঁলোকে বাহনখন কাষলৈ লৈ যোৱা আমি দেখিবলৈ পাইছোঁ গতিকে এজাক বৰষুণ মাত্ৰ এঘণ্টা ডেৰ ঘণ্টাৰ যিজাক বৰষুণ সেই বৰষুণ জকাৰ পিছতে বহু বাহন ইতিমধ্যে বিকল হৈছে দুচকীয়া চাৰিচকীয়া বাহনসমূহ তেনেদৰে বিকল হৈ পৰিছে আৰু বিকল হোৱাৰ পিছতে তেওঁলোকে ঠেলি পানীৰ মাজেৰে ঠেলি তেওঁলোকে বাহনসমূহ আনিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে প্ৰাঞ্জল ইয়াক গুৱাহাটী মহানগৰ অকল ৱায়াৰলেছ বুলিয়ে নহয়
নহয় হাতীগাঁৱৰ ফালেও যদি আমি দেখুৱাবলৈ যত্ন কৰোঁ তেতিয়াহ'লে সেই ঠাইটো একেই পৰিৱেশ হাতীগাঁৱতো সেই একেই পৰিৱেশ হাতীগাঁৱতো এনেদৰে পানীৰ মাজেৰে আচলতে বহু লোক অহা যোৱা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে সমান্তৰালকৈ অনিল নগৰ নবীন নগৰৰ কথা নকলেও সকলোৱেও গম পায় যে অনিল নগৰ নবীন নগৰত কিমান পানী হয় কিমান ভয়াৱহ হৈ পৰে তেওঁলোকৰ পৰিস্থিতি কেনেদৰে তেওঁলোকে অহা যোৱা কৰে মৰণত শৰণ দি তেওঁলোকে ফুটপাথৰ ওপৰেৰে আহিবলগীয়া হয় কিন্তু ফুটপাথতো যিহেতু গাঁত বৃহৎ বৃহৎ সেই গাঁতসমূহৰ মাজেৰে তেওঁলোকে জিঅ'টো হাতত লৈ হাতৰ মুঠিত লৈ তেওঁলোকে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হয় আৰু গুৱাহাটী মহানগৰীৰ আজিৰ এয়া কথা নহয় পূৰ্বতে এনেকুৱা ধৰণৰ এজাক বৰষুণৰ পিছতে ইমান পানী সকলোৱে দেখি আহিছে বা সকলোৱে সেই অভিজ্ঞতা লাভ কৰিছে আৰু বৰষুণ দিয়াৰ লগে লগে দেখিবলৈ পোৱা যায় প্ৰত্যেকগৰাকী লোক সচেতন হৈ পৰে তেওঁলোকে যাতে ঘৰৰ পৰা বিনা কাৰণত কোনো লোক ঘৰৰ পৰা নোলায় বা তেওঁলোকে আহিবলগীয়া হ'লেও পানী কমালৈকে তেওঁলোকে যি ঠাইত থাকে সেই ঠাইতে তেওঁলোকে বাহনসমূহ থৈ আহে এগৰাকী ব্যক্তিয়ে ইতিমধ্যে কৈছে যে তেওঁ আধা বাটতেই বাহনখন থৈ আহিছে কোনোফালে তেওঁলোকে নিব পৰা নাই চাৰিওফালে পানী গতিকে সেই পানী ভেদি আচলতে তেওঁলোকে অহা যোৱা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় গতিকে এয়া মহানগৰীৰ আজিৰ কথা নহয় পূৰ্বৰে পৰা এনেদৰেই চলি আহিছে বা সকলোৱে সেয়া অভিজ্ঞতা লৈ পেলাই আগবাঢ়ে দাদা ক'ৰ পৰা মই ইয়াৰে পৰা আহিছোঁ 12 নম্বৰ ওৱানৰ পৰা কিমান পানী আগত ইফালেতো পানী নাই আমাৰ ফালে ইয়াত বেছি পানী হৈ আছে ইয়াত বেছি পানী হৈছে হয় কামৰ পৰা আহিছে হয় কামৰ পৰা আহি আছোঁ এজাক বৰষুণ দাদা এজাক বৰষুণৰ পিছত এই পানী আৰু প্ৰায় এককাল পৰ্যন্ত পানী মাজৰ অংশলৈ হয় এই অসুবিধা হয় হয় অহা যোৱাত বহুত অসুবিধা হয় আগতে কেনেকৈ অহা যোৱা কৰে বাইক স্কুটি লৈ আহে নাই আগতেতো মই বাইক লৈ আহিছিলোঁ এতিয়া খোজকাঢ়ি আহিব লগা হৈছে এতিয়া পানীৰ কাৰণে পানীৰ কাৰণে খোজকাঢ়িবলগীয়া হয় হয় পানীৰ কাৰণে এয়া হৈছে আচলতে লোকসকলৰ মন্তব্য আমি দেখুৱাই আছোঁ দুচকীয়া বাহনসমূহ তেওঁলোকে ঠেলি নিছে পৰাপক্ষত যাতে বাহনখন তেওঁলোকৰ বিকল হৈ নাযায় বা তেওঁলোকে এতিয়া এই পানী কিমান সময় লাগে যাওঁতে তাৰ পৰা সেয়া লক্ষণীয় হ'ব ভাস্কৰ ধন্যবাদ